বন্ধু বান্ধৱীসকল মই আজি আহিছোঁ আপোনালোকৰ ওচৰলৈ এটা নতুন ভিডিঅ' লৈ আৰু এই ভিডিঅ'টোত আছে এটা স্পেচিয়েল ঘি লৈ আহিছোঁ আৰু এই ঘিটোত কোনো কেমিকেল ইউজ নকৰাকৈ অৰ্গেনিক মেথডত বনোৱা হৈছিল আৰু এই ঘিটো এটা ৰাজস্থানৰ সুৰজ ঘৰৰ পেকেজিং কৰা হয় আৰু এইটো একচুৱেলি উত্তৰাখণ্ডত বনোৱা হয় আৰু মই উত্তৰাখণ্ডৰ এজনী মানুহৰ লগত কণ্টেক্ট কৰোঁতে তেওঁলোকে মোক এইটো এনেকৈ পঠিয়াইছিল আৰু মই আপোনালোকক এইটোৰ এড্ৰেছটো দি থৈছোঁ আৰু এইটোৰ পেকেজিং হয় ৰাজস্থানত আৰু আপোনালোকেও যদি ঘিটো কিনিবলৈ বা খাবলৈ বিচাৰিছে মই তলৰ ডেছক্ৰিপশ্যনত ইয়াৰ এড্ৰেছটো দি থোৱা আছে আৰু মই ধুনীয়াকৈ বটলত লিখা এড্ৰেছটো আপোনালোকৰ ভিডিঅ' আকাৰে পঠাইছোঁ আৰু মোক তেওঁলোকে কৈছিল ভাল বুলি তেওঁলোকৰ ওপৰত বিশ্বাস কৰি এই ঘিটো মই অৰ্ডাৰ কৰি আনিছিলোঁ আৰু আনিয়ে মই প্ৰথম দিনাখনে এইটো গছত লাগি থকা বেঙেনা ভেন্দি আৰু বইল দালি আলু এনেকৈ ধুনীয়াকৈ বইল ভাতৰ লগত খাইছিলোঁ সঁচাকৈ বহুত টেষ্টি আৰু তৃপ্তি হৈছে আৰু বহুত হেল্ডি হয় কিয়নো আমি মাৰ্কেটত যিবিলাক সাধাৰণতে অন্নপূৰ্ণা বা বেলেগ কিবা ঘি কিনো এইবিলাক সাধাৰণতে ইমান ভাল নহয় আপোনালোকে নিজেই গম পাইছে আৰু আপোনালোকে চাগে ঘিৰ বটলটো দেখি গম পাইছে সঁচাকৈ বহুত ধুনীয়া আৰু এইটো বহুত বেছি নালাগে অকণমান ধৰক হাফ চামুচ আপোনাৰ কাৰণে এসাঁজ ভাতৰ কাৰণে চাফিচিয়েণ্ট আৰু ঘিটোৰ দাম হ'লেও খুব ধুনীয়া বস্তু আপোনালোকে খাব দেখিছেনে মই খুব ধুনীয়াকৈ এনেকৈ খাইছোঁ খুব তৃপ্তি পালোঁ আৰু সেয়েহে আপোনালোকক ভাল বস্তু এটাৰ দেখাবলৈ চেষ্টা কৰিলোঁ আৰু আপোনালোকে ঘিটো অৰ্ডাৰ কৰিলে নে নাই মোক কমেণ্টত জনাবচোন এতিয়া মই এইটো ৰাখিছোঁ বাই বাই মই আপোনালোকক ভালকৈ ভিডিঅ' আকাৰে এড্ৰেছটো দি পঠাম বাই বাই